Hello guys, বিচাৰিছো পুনৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালো। আপোনালোক ভালে আছে চাগে, আশা কৰো ভালেই থাকিব। আৰু গুড ইভিনিং। আৰু এতিয়া মই ইমান ধুনীয়াকৈ ওলাই কৰি ৰেডি হৈ গৈছো, গম পাইছে কবালৈ যাম বুলি। আজি একচুৱেলি নাৰায়ণ পূজা পাতিছে আমাৰ ভাগিনৰ লগৰ ল'ৰা ঘৰত, আৰু বা লগতে যাওঁ আমি। মোৰ লগত বা দুজনীও যাব আৰু ময়ো যাম, আমি তিনিজনীয়ে যাম। আৰু ভাগিন গ'লেই আৰু লগৰ ল'ৰা যেতিয়া সি সোনকালে গ'ল, আমি অকণমান দেৰি হৈছে যেনিবা। আৰু আমি এতিয়া যাম আৰু আপোনালোকক দেখাম তাত কেনেকৈ কি আয়োজন কৰিছে, পূজা কেনেকৈ পাতিছে। আহক এতিয়া মোৰ ব্লগটো আৰম্ভ কৰোঁ। এয়া বা ওলাই কৰি ৰেডি হৈ গ'ল, দেখাই আছোঁ। এয়া বায়ো ওলাই কৰি ধুনীয়াকৈ ৰেডি হ'ল, আৰু ডাঙৰ বাজনী ঘৰলৈ গৈ আছোঁ, দেখাম। বাকো অকণমান তাইক ফোন কৰিছিলোঁ, চাদৰটো বোলা তাইক সেইটো সদায় মাৰিয়ে দিব লাগিব, পিংকটো। সেইটো কাৰণে মই ভণ্টিকে পঠাই দিছোঁ, যাওক মোৰ অলপ কাম এটা আছে, পটকৈ কৰি লওঁ। এতিয়া আৰু বাকীখিনি আপোনালোকক তাত দেখাই আছোঁ, আহক বলক। এতিয়া আমি কিহত যাওঁ দেখাম ন, খোজকাঢ়িয়ে যাওঁ নেকি, ওচৰতে যেনিবা, বেছি দূৰ নহয়। সেইকাৰণে খোজকাঢ়ি যাম। আপোনালোকক এতিয়া 3-4জনটো যাব নোৱাৰিম এতিয়া ভাগিনটোৰ সৈতে, আৰু সেইকাৰণে আমি ভাবিছোঁ খোজকাঢ়ি যাম। আৰু তাত গৈ কেনেকুৱা কি হয় গোটেইখিনি দেখাম। আপোনালোকে খালি চাই থাকিব, ভিডিঅ'টো বহুত ধামাকা হ'ব গৈ আছে। আহক এতিয়া তাতে আৰু আৰম্ভ কৰিম আৰু বাকীখিনি ন। গাইছ, আমি আহি পাই গ'লোঁ য'ত নাৰায়ণ পূজা পাতিছে, আৰু ভিতৰটো দেখাই থাকিম আপোনালোকে কি কৰি আছে তেওঁলোকে, আপোনালোকে চাই থাকিব। বলক এতিয়া ভিতৰত সোমাওঁ। মানে চা নগৰে ঘৰ অতি মনোৰম, বনি কলু লত জন্ম শংকৰপতি নাম, মদন মোহন ৰূপ বলি চাল হতে আনা দূৰ দুজন, ৰাজ আজ্ঞা পাই কটু আল সাধু কথা শুনি আনন্দিত।
स्वाहा বুলি কলে स्वाहा বুলি কলে स्वाहा বুলি কলে তুমি আকৌ ধৰি থাকা সপ্ততে অগ্নে সমীরং সপ্ত জীবা সপ্তধাম সপ্ত সপ্তহূত সপ্তধাত সন্তি সপ্তজুনিরং পুনঃসংঘিতেন স্বাহা আমি ভাত চাত খাই সবে ৰেষ্ট লৈছো অলপমান তাৰপিছত সবে ঘৰা ঘৰিকে যাম আৰু আজি ভিডিঅ'টো ইমানলৈকে ন আৰু আপোনালোকে যদি চাই ভাল পাইছে তেনেহ'লে লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰিব নাপাহৰিব বাই বাই গুৱাহাটী লৈ লৈছোঁ ঘৰলৈ মাহঁতলৈ বাই বাই গুড নাইট